নমস্কাৰ। নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ওলাইছে আৰু ইতিমধ্যে মন্ত্ৰীসভাই শপত গ্ৰহণো কৰিছে। তাৰ পাছতে এতিয়া দুগুণ বাঢ়িছে শাক পাচলিৰ দামসমূহ। বজাৰত 50 টকাৰ তলত কোনো ধৰণৰ শাক পাচলিয়ে এতিয়া নাই। 80 টকাকৈ বিক্ৰী হৈছে প্ৰতি কেজি ভেন্দি, ভাতকেৰেলা, জিকা আৰু লেচেৰা। প্ৰতি কেজি পটল, বিলাহী বিক্ৰী হৈছে 70 টকা দৰত। আমাৰ সতীৰ্থ সাংবাদিকসকল এনেধৰণে প্ৰান্তে প্ৰান্তে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তেওঁলোকে বজাৰসমূহলৈ তেওঁলোকে গৈছিলে, বাতৰি তেওঁলোকে সংগ্ৰহ কৰিছিলে আৰু তাৰ পাছতে যে একাংশ গ্ৰাহক আৰু বিক্ৰেতাই কৈছে যে নিৰ্বাচনৰ ফলাফলৰ পাছতে দুগুণ বৃদ্ধি হৈছে শাক পাচলিৰ দাম। এইখন চৰকাৰ এইবাৰ তেওঁলোকে সংখ্যাগৰিষ্ঠতা ভাৰতীয় জনতা পাৰ্টিয়ে অকলে সংখ্যাগৰিষ্ঠতা নোপোৱাৰ এটা কাৰণ এনেধৰণে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি বুলি বিভিন্ন সমালোচনা কৰি থকাৰ সময়তে এই অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে জনসাধাৰণক জ্বলা কলা খুৱাইছে। পুনৰবাৰ সমালোচিত হৈছে নৱগঠিত চৰকাৰ। এই মুহূৰ্তত জনাই আছো খবৰ, নিৰ্বাচনৰ ফলাফলৰ পিছতে দুগুণ বাঢ়িছে শাক পাচলিৰ দাম। বজাৰত 50 টকাৰ তলত কোনো ধৰণৰ শাক পাচলি নাই। 80 টকাকৈ বিক্ৰী হৈছে প্ৰতি কেজি ভেন্দি, ভাতকেৰেলা, জিকা আৰু লেচেৰা। 80 টকাকৈ বিক্ৰী হৈছে। 70 টকা দৰত বিক্ৰী হৈছে প্ৰতি কেজি পটল, বিলাহী আৰু তিয়হ, তিতাকেৰেলা, বেঙেনা বিক্ৰী হৈছে 70ৰ পৰা 80 টকাৰ ভিতৰত। শাক পাচলিৰ লগতে মাছ, মাংস, কণীৰো বাঢ়িছে দাম। পুনৰ কৈছো, যিখন এতিয়া নৱগঠিত চৰকাৰ, এই চৰকাৰখন এতিয়া NDA চৰকাৰ কালিৰ দিনটোত তেওঁলোকে শপত গ্ৰহণ কৰিছে। তৃতীয়বাৰৰ বাবে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী। আমাৰ উত্তৰ পূবৰ তিনিগৰাকী সাংসদে মন্ত্ৰিত্বৰ পদ তেওঁলোকে লাভ কৰিছে, সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা আৰু কিৰেণ ৰিজিজু। আৰু এতিয়া আমি এই খবৰৰ মাজতে এইসমূহ কথা আমি প্ৰসংগক্ৰমেহে আনিছো, কিন্তু দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ প্ৰাক্ষণত যথেষ্ট প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতি যথেষ্ট দিছিল বিজেপিয়ে, কিন্তু নিৰ্বাচনৰ ফলাফল যেতিয়া ঘোষণা হ'ল, ফলাফলৰ দিনটোত এটা কথা গম পোৱা গ'ল যে বিভিন্নজনে ছ'চিয়েল মিডিয়াৰ লগতে বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তেও ক্ষোভ উজাৰিছে। সাধাৰণ জনতাই ছ'চিয়েল মিডিয়াত উল্লেখ কৰিছে যে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীয়ে অকলে সংখ্যাগৰিষ্ঠতা নোপোৱাটো অতি লাজৰ কথা আৰু নোপোৱাৰ কাৰণ হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি আৰু বিভিন্নজন নেতাৰ বিভিন্ন ধৰণৰ অহংকাৰমূলক এক কথা, এনেধৰণৰ বাবেও অহংকাৰজনক বা অহংকাৰমূলক বক্তব্যৰ বাবেও যেন তেওঁলোকে এই ধৰণে ভোট কম পাইছে বুলি উল্লেখ কৰিছে। বিভিন্নজনে সমালোচনা কৰিছে, এয়া নেটিজেনৰ চৰ্চা। কিন্তু নিৰ্বাচনৰ ফলাফলৰ পিছত যেতিয়া পুনৰ শাক পাচলিৰ দুগুণ দাম বৃদ্ধি হ'ল, মাছ, মাংস, কণীৰ দাম বৃদ্ধি হ'ল, তিয়হ, তিতাকেৰেলা, বেঙেনাৰ বিক্ৰী হৈছে এতিয়া 70ৰ পৰা 80 টকাত, পটল, বিলাহী 70 টকা প্ৰতি কেজি, 80 টকাকৈ প্ৰতি কেজি ভেন্দিৰ দাম, ভাতকেৰেলাৰ দাম, জিকা, লেচেৰা মাহ। গতিকে এতিয়া 50 টকাৰ তলত আপুনি কোনো শাক পাচলিৰ 1 কেজিও নাপায়। গতিকে এই ধৰণে সাধাৰণ জনতাই জ্বলা কলা খাইছে। ইয়াৰ পূৰ্বেও অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি, ডিজেল পেট্ৰলৰ মূল্য বৃদ্ধিক লৈ আমাৰ দেশৰ বিভিন্ন প্ৰান্তত বহু প্ৰতিবাদ সাব্যস্ত হৈছে। বিৰোধীও এই প্ৰতিবাদসমূহৰ বিৰুদ্ধে ক্ষমা কৰিব, এই অত্যাৱশ্যকীয় সামগ্ৰীৰ যেতিয়া দাম বৃদ্ধি হৈছিল, সেই দাম বৃদ্ধিৰ বিৰুদ্ধে বিৰোধীসকলেও বা বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰি আহিছে। ঠিক তেনেধৰণে চৰকাৰখনে গঠন কৰিছেহে, নিৰ্বাচনৰ ফলাফল ওলাইছেহে, তাৰ পাছতে এনেধৰণে দাম বৃদ্ধি হৈছে। সচেতন মহলে কি কয়, মন্তব্য আছে, আমি মন্তব্য আগবঢ়াম। আগতকে দ্বিগুণ বেছি হৈছে। এসপ্তাহ আগত যি আছিল তাতকে ডাবল হৈছে যিকোনো চব্জি। আপনি জিকা এতিয়া 80 টকা চলি আছে, আগতে 40-50 আছিল। পটল আগতে 40 আছিল, এতিয়া 60 টাকা 70 টাকা। বিলাহী আগত 30 টাকা আছিল, এতিয়া ডাবল 60 টাকা হৈ গ'ল। ভাতকেৰেলা আগত 40 আছিল, এতিয়া ডাইৰেক্ট 80। তিয়হ 30 টাকা 25 টাকা আছিল, এতিয়া 60 টাকা। লেবুৰ দামটো ঠিকে আছে ধৰকচোন, লেবুৰ দাম এতিয়া একে দাম। যিহেতুকে বস্তুটো ইমান বাঢ়িছে, গ্ৰাহক কেনেকুৱা পাইছে? গ্ৰাহক কমিছে, গ্ৰাহকটো বাঢ়া নাই। গ্ৰাহক যি 1 কেজি লোৱা মানুহ এতিয়া আধা কেজি লৈ আছে। এই আপোনাৰ 1 পোৱা লোৱা মানুহবিলাকতো 2-3টা মিলি পেলাই 1 পোৱা লৈ আছে। 2-3টা কোৱালিটি মিলাই পেলাই 1 পোৱা লয়। দামটো এতিয়া কিহৰ কাৰণে বাঢ়িল এতিয়া চৰকাৰেহে গম পাব, আমি কেনেকৈ পাম। जी लेना मैं लिया, ये फली लिया, अदरक लिया, टमाटर लिया,
टमाटर तो बहुत ही महंगा हो गया। पहले तो 70-80। सब चीज का दाम महंगा हुआ है। हाँ हाँ महंगा हुआ है। क्या 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 खरीदे आप? टमाटर पहले 40 था, अभी 70-80 बोल रहा है। हाँ। अदरक भी महंगा। जनरल पब्लिक के हिसाब से आपको क्या लग रहा है किसके लिए दाम इतना बढ़ा हुआ है? अभी ये सडनली क्यों बढ़ा वो तो समझ में नहीं आया, लेकिन ये बस 10-15 दिन में एकदम से बढ़ गया। अभी जनरल पब्लिक का प्रॉब्लम हो रहा है। प्रॉब्लम तो होएगा ही, रेट बढ़ेगा तो। বজাৰ বস্তু দাম লাহে লাহে সকলো দাম বাঢ়ি আছে। শাক পাচলিৰ দাম বাঢ়িছে অলপ বেছিকে। হঠাৎ শাক-পাচলিৰ দাম বাঢ়াৰ হঠাৎ এতিয়া কি বুলি ভাবে, চৰকাৰৰ কথা এইটো আৰু বেয়া লগা অৱস্থা আৰু চৰকাৰৰ পৰা অলপ অলপ লক্ষ্য দিব লাগে। এতিয়া বজাৰৰ বস্তু অলপ দোকান বিভাগৰ পৰা অলপ চাব লাগে। শাক পাচলি ল'লোঁ, অলপ চব্জি বজাৰ কৰিলোঁ। দাম কেনেকুৱা? দাম অলপ বাঢ়িছে আজি এইবাৰ। যোৱাকালি কম আছে, দুদিন আগত কম আছে 40 টকা কৰিছে, এতিয়া চব বস্তু দাম হৈ গৈছে আপোনাৰ 80 টকা কৰি হৈ গৈছে। এই 100 টকাও যায়। নিৰ্বাচনৰ পিছৰ পৰা দাম বাঢ়িছে। কমকৈ লৈছোঁ এতিয়া দামৰ কাৰণে।